তামুলপুৰৰ নাগৰিজুলিত আন্তঃজিলা গ্ৰীষ্মকালীন ফুটবল টুৰ্ণামেণ্ট সম্পন্ন। তামুলপুৰ জিলাৰ নাগৰিজুলিত স্থানীয় খাতৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কালি সন্ধিয়া অনুষ্ঠিত তামুলপুৰ জিলা আন্তঃমণ্ডলিক গ্ৰীষ্মকালীন ফুটবল টুৰ্ণামেণ্টৰ ফাইনেলত নাগৰিজুলি মণ্ডলে দুয়োটা শাখাতে সুন্দৰ খেল প্ৰদৰ্শন কৰি 17 অনুৰ্ধৰ ল'ৰা আৰু 15 অনুৰ্ধৰ ল'ৰা শাখাত চেম্পিয়নশ্বিপ অৰ্জন কৰে। 17 অনুৰ্ধৰ ছোৱালী শাখাত গোৰেশ্বৰ মণ্ডলৰ নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চেম্পিয়নশ্বিপ অৰ্জন কৰাৰ বিপৰীতে তামুলপুৰ মণ্ডলৰ 17 অনুৰ্ধৰ ল'ৰা আৰু 15 অনুৰ্ধৰ ল'ৰা শাখাত ৰানাৰ্ছ আপৰ বিপৰীতে 17 অনুৰ্ধৰ ছোৱালী শাখাতে ৰানাৰ্ছ আপতে সীমাবদ্ধ থাকে। গোৰেশ্বৰ জোন নাওকাটা মিলন হায়াৰ ছেকেণ্ডাৰী স্কুল। এতিয়া আহি মই হাজিৰ শেষৰ পৰ্যায়ত আহি পাইছো। আণ্ডাৰ 17 বয়জ ফাইনেল খেলখন বাক্সা জিলাৰ ক্ৰীড়া বিষয়া দশৰথ বড়ো, মহকুমা ক্ৰীড়া বিষয়া গণেশ বসুমতাৰী, দেবাংগ মহিলাৰী আদি উপস্থিত থাকে। ডিষ্ট্ৰিক্ট লেভেল আমাৰ ইণ্টাৰ জোনেল যিখন ফাইনেল গেম আজি আমাৰ খাতৰবাৰী হাইস্কুলত অনুষ্ঠিত হৈছে। ইতিমধ্যে আমাৰ ইয়াতে 3টা জনৰ পৰা মুঠ 9টা দলে অংশগ্ৰহণ কৰিছিল। এই দলকেইটা হৈছে ক্ৰমে আণ্ডাৰ 17, আণ্ডাৰ 15 আৰু আণ্ডাৰ 17 গাৰ্লছ আছে। তাৰপিছত আণ্ডাৰ 17ৰ যিটো মানে বয়ছৰ ফাইনেল গেম এতিয়া চলি আছে। ইয়াৰ আগতে আমাৰ অনুষ্ঠিত হৈছিল মানে আণ্ডাৰ 15ৰ এখন ফাইনেল গেম। এই গেমখনত আমাৰ নাগৰিজুলি জনে মানে এই আমাৰ যিটো আমাৰ তামুলপুৰ জনক হৰুৱাই জয়লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সেই নাগৰিজুলি জনৰ পৰা খাতৰবাৰী হাইস্কুল আৰু তামুলপুৰ জনৰ পৰা আপোনাৰ কি কয় এই যিটো আমাৰ ডন বস্কো কুমাৰীকাটা হাইস্কুলে খেলিছিল। ইয়াৰ পিছত ছোৱালীৰ শাখাত যিটো আণ্ডাৰ 17 এই 17ত নাগৰিজুলিৰ জোন আৰু যিটো নাওকাটা মানে হায়াৰ ছেকেণ্ডাৰী স্কুল যিটো মানে গৰেশ্বৰ জনৰ পৰা আহিছিল তেওঁলোকে উন্নয়ন হ'বলৈ সক্ষম হয়। আৰু এই গেমখন আমাৰ মানে জিলা ক্ৰীড়া বিষয়াৰ নিৰ্দেশ মৰ্মে এইবুলি আমাৰ খাতৰবাৰী হাইস্কুলত অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰিছিল। আমি খাতৰবাৰী হাইস্কুলৰ ফালৰ পৰা যিখিনি পাৰোঁ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ সুচাৰুৰূপে গেমখন পৰিচালনা কৰাৰ বাবে। আজি ৰাতিপুৱা 9 বজাৰ পৰা গেম আৰম্ভ হৈছিল আৰু এতিয়ালৈকে বৰ্তমান চলি আছে। আৰু এই গেমত আমাৰ জিলা ক্ৰীড়া বিষয়া দ্বয় আমাৰ মাজত উপস্থিত আছে।